নুমলীগড়ত নিদ্ৰা হৰিছে বন্য হস্তীয়ে বন্য হস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ শৰণাপন্ন দীৰ্ঘদিনে নুমলীগড় মৰঙী মৌজা লেটেকুজান দৈগ্ৰুং আদি অঞ্চলত বন্য হস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাইজক খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা বন্য হস্তীয়ে ক্ষতিগ্ৰস্ত কৰিছে লোকসকলক বন বিভাগো সম্পূৰ্ণৰূপে ব্যৰ্থ হাতী খেদাত নেদেখাজনৰ শৰণাপন্ন হৈছে গয়া ৰাইজ লেটেকুজান চাহ বাগিচাত এনেদৰে কুহিয়াৰ কঁঠাল আনাৰস আদি হাতীৰ প্ৰিয় খাদ্য আগবঢ়াই হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ সেৱা জনাইছে ৰাইজে আজি আমি লেটেকু বাগানত চাৰিআলিত পূজা কৰা হৈছে বাবাসকলৰ কাৰণে তেওঁলোকে আজি বহুত দিন অপতৰি কৰি আছেহি আৰু আমাক থাকিব দিছে তেওঁ আমাক সিমান অপতৰি কৰা নাই বা মানুহ মৰা নাইকিয়া ঘৰ দুৱাৰ অনিষ্ট কৰিছে মানুহ তেওঁলোকক দেখিলে আমাৰ ভয় লাগে আৰু তেওঁক আমি সেৱা কৰি আছোঁ ডেইলি পূজা কৰি আছোঁ তেওঁ তেনেহে আমাক শান্তিমতে থাকিবলৈ দিছে আৰু যেনেকৈ আহিছে তেনেকৈ বাগানতে চৰি থাকক আমি ইমানেই তেওঁলোকক প্ৰাৰ্থনা কৰিছোঁ নুমলীগড়তে উদ্ধাৰ নাহৰ ফুটুকীৰ মৃতদেহ নুমলীগড় চাহ বাগিচাৰ পাইপলাইনৰ ওচৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাহৰ ফুটুকীৰ মৃতদেহ দীৰ্ঘদিনে অঞ্চলটোত গয়াৰ পশুধন হাঁহ কুকুৰা ভক্ষণ কৰিছিল নাহৰ ফুটুকীয়ে সোমবাৰে বিয়লি উদ্ধাৰ হয় নাহৰ ফুটুকীৰ মৃতদেহ বন বিভাগে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে নাহৰ ফুটুকীটো যোৱাকালি তাৰমানে বাঘটো শুই আছে বুলি গাঁৱৰ মানুহে অনুমানি কৰিছিলে কিন্তু সিহঁতি বাঘটো শুই আছে বুলি গুচি অহাত তাহাঁতি সেইপিনেদি নগ'ল নোযোৱাত আজি ৰাতিপুৱা আজি আবেলি সিহঁতি সেইপিনে যাওঁতে দেখিছে যে মাখিয়ে ভেনভেনাই আছে আৰু বাঘটো মতা বাঘ তাৰপিছত আমাক খবৰ দিয়াৰ লগে আমি আনি পেলাই এতিয়া আমি ৰেস্কিউ চেণ্টাৰত নিবলৈ ওলাইছোঁ আৰু অনুমানি কৰিব পৰা নাই এইটো এডভিঅ'ই তাৰমানে হেৰি কৰিব তেখেতে ডক্টৰে তাৰমানে হেৰি কৰিব পাৰিব পোষ্টমৰ্টম ওলাব নুমলীগড়ৰ পৰা পৰাগজ্যোতি শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ